আমি বৰ্তমান সময়ত নাৱেৰে আহিছোঁ এটা অঞ্চল পৰিদৰ্শন কৰিবলৈ। আৰু এইখন হৈছে ভোৰাগাঁও ৰাজস্বকৰ অন্তৰ্গত জামুগুৰি গাঁও, জামুগুৰি আৰু জামাদাৰী গাঁও। এই দুইখন গাঁও বৰ্তমান সময়ত খহনীয়াত আক্ৰান্ত হৈছে। আৰু ইতিমধ্যে আজি কেইবাটাও পৰিয়াল ইয়াৰ পৰা ঘৰ ভেটি ভাঙি আঁতৰি গৈছে। আমি ভিডিঅ' জাৰ্নেলিষ্ট উৎপলক আমি দেখুৱাবৰ অনুৰোধ জনাইছোঁ। এই লোকসকল বৰ্তমান সময়ত এনেকৈ নদীৰ পাৰত বহি তেওঁলোকে আতংকিত হৈ আছে। বৰ্তমান সময়ত এই গোটেই গাঁওখনলৈকে খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে। এনেকৈ এই নদীৰ যি গ্ৰাসত, এই গ্ৰাসত কমে গাঁওখন পৰিছে। এনেদৰে এফালৰ পৰা খহাই লৈ গৈছে আৰু গোটেই গাঁওখন বৰ্তমান সময়ত খহনীয়াত আক্ৰান্ত হৈছে। ইয়াত প্ৰায় 2 শতাধিক পৰিয়াল আছে এই গাঁওখনত। কিন্তু বৰ্তমান সময়লৈকে ইয়াত কোনো ধৰণৰ লোকে আহি পৰিদৰ্শন কৰিবলৈ অহা নাই। জিলা উপায়ুক্তই পৰিদৰ্শন কৰিবলৈ অহা নাই। জাপৰি আৰু গেৰুৱা সংযোগী যিটো PWD ৰোড, এই PWD ৰোডটোৰ এই জামুগুৰি অঞ্চলত এখন RCC দলং আছে। আৰু যিকোনো মুহূৰ্তত পানী শুকোৱাৰ লগে লগে এই দলঙৰ মূৰটো ব্যাপক খহনীয়াৰ সৃষ্টি কৰি যিকোনো মুহূৰ্তত এই দলংখন বিচ্ছিন্ন হৈ যাব পাৰে। কিন্তু এই দলংখন যদি বিচ্ছিন্ন হৈ যায়, এই বৃহত্তৰ অঞ্চলটো প্ৰায় 2 শতাধিক গাঁও আছে এই অঞ্চলটোত, যিটো অঞ্চলৰ একমাত্ৰ সংযোগৰ ৰাস্তা হৈছে এইটো, আৰু বিকল্প পথ নাই। গতিকে এই দলংখন যদি বিচ্ছিন্ন হৈ যায়, এটা বৃহত্তৰ অঞ্চল বিপদ পৰিণত হ'ব। মৰিগাঁও জিলাৰ এটা বৃহত্তৰ অঞ্চল বিপদ পৰিণত হ'ব। মই ভিডিঅ' জাৰ্নেলিষ্ট উৎপলক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এনেকৈ এই লোকসকল একেবাৰে খহনীয়াৰ সন্মুখত ৰৈ আছে। একেবাৰে নিজৰ যেন বুকুত যেন তেওঁলোকে খহনীয়াক লৈ পেলাই তেওঁলোকে তিলকে নিজৰ ঘৰখন যেন নদীৰ বুকুত এৰি দিবলগীয়া হৈছে। কি ক'ব মানে আমি বহুত ডাঙৰ সমস্যাত পৰি আছোঁ। মই প্ৰথমে প্ৰাগ নিউজক এই সমস্যাটো উপস্থাপন কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই সমস্যাটো চৰকাৰক মই অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ, যাতে চৰকাৰে আমাৰ স্থায়ী সমাধান এটা কৰি এই গাঁৱৰীয়া ৰাইজক বাচিবৰ কাৰণে যাতে ব্যৱস্থা এটা কৰি দিয়ে। কাৰণ আমাৰ বৃহত্তৰ অঞ্চল, যদি আমাৰ এই গৰাখহনীয়া এই দলংখন ওলাই যায়, তেতিয়াহ'লে আমাৰ এইখিনি গোটেই পশ্চিম খণ্ড ইয়াত নাথাকিব। পশ্চিম খণ্ডটো কমপ্লিটলি ওলাই যাবগৈ। সেয়েহে আমি মানে চৰকাৰক অনুৰোধ জনাইছোঁ, প্ৰশাসনক অনুৰোধ জনাইছোঁ, প্ৰশাসনে আহক, তেওঁলোকে চাওক, চাই মেলি আমাৰ যিখিনি সমস্যা, এই সমস্যাখিনি যাতে সমাধান হ'লে আমাৰ ভাল হয়। তাৰোপৰি দলংখন যিখন RCC দলং আছে, এইখনো খহনীয়া আক্ৰান্ত মানে হ'ব পাৰে। মানে যিহেতুকে তাৰ মূৰটো হোৱা নাই, কিন্তু তাৰ যেতিয়া ওচৰ পাজৰ অঞ্চলবিলাক হৈ থাকিব, দলংখন কেনেকৈ থাকিব? আপুনিতো দেখিছে তাৰ পিছৰ পৰ্যায়ত যিটো সমস্যা, আমাৰ গোটেই সমস্যাটো, তেনেকুৱা হ'লে দলংখন কেতিয়াও নাথাকিব। মই বাৰে বাৰে চৰকাৰক এইটোৱে অনুৰোধ জনাম যাতে তেওঁলোকে আমাৰ প্ৰশাসনে আহি তেওঁলোকে আমাৰ ব্যৱস্থাটো কৰে যান। নহ'লে এটা বৃহত্তৰ অঞ্চল এটা অঞ্চল খহনীয়াৰ কবলত পৰিব। আৰু মানে মৰিগাঁও কি কয়, ভোৰাগাঁও যি পশ্চিম খণ্ড, ভোৰাগাঁও থানাৰ অন্তৰ্গত, ভোৰাগাঁও ৰাজস্বৰ অন্তৰ্গত যি পশ্চিম খণ্ডটো নিশ্চিন্ন হৈ যাব মূল পথৰ লগত। এই অঞ্চলত যদি যিটো খহনীয়াৰ যিটো প্ৰতিৰোধ, এই প্ৰতিৰোধ ব্যৱস্থাৰ কাৰণে যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে মৰিগাঁও জিলাৰ এটা অংশ সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ যাব। আৰু নিশ্চিন্ন হৈ যোৱাৰ লগে লগে মৰিগাঁও জিলা যিটো অসমৰ যি মানচিত্ৰ, এই মানচিত্ৰৰ পৰাই নিশ্চিন্ন হৈ যাব মৰিগাঁও জিলা।